স্বাগতম জনাইছো একাডেমিক লাৰ্নিং চেনেললৈ আজি আমি আগৰ ক্লাছত যোনটো আপোনাৰ টপিক কৰি আছিলো সেইটো টপিককে আমি কমপ্লিট কৰিবলৈ ওলাই আহিছো তো টপিকটো হৈছে কি আছে টাইম এণ্ড ৱৰ্ক ফাৰ্ষ্ট পাৰ্টটো কৰিলো তাত আমি কনসেপ্টটো কৰিলো আৰু অলমোস্ট যিমানখিনি তাৰমানে 50% আমি তাত কৰিছো 50% টাইপৰ যিমানখিনি প্ৰিভিয়াছ ইয়াৰত আহিছে আমি কৰিছো তো আজি নেক্সট 50% কৰিবলৈ আমি ওলাইছো ঠিক আছে তো ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে চাওক যদি আপোনালোকে চোৱা নাই হেতু ভিডিও চাই ল'ব কাৰণ নহলে এটো একো বুজি নাপাব কাৰণ তাত যোনটো কনসেপ্ট আছে আমি হেতু ক্লাছতে আমি ডিসকাস কৰিলো ঠিক আছে তো ফাৰ্স্ট অফ অল ফাৰ্স্ট কোৱেশ্চনটো চাওক কি কৈছে A and B can do a job in 6 and 12 days respectively A আৰু B এটা কাম কি কৰে কাম কৰে কি আছে 6 আৰু 12 দিন ঠিক আছে কি কৈছে they began the work কি কৈছে day হ'ব এটো began the work together but A leave after 3 days ঠিক আছে কি আছে A গুছি গল কিন্তু Aও 3 দিন কৰিলে ঠিক আছে ইয়াত কৈছে লাইনটো চাওক এটো মিনিং বুজা নাই যে A আগতে গলকে কি কৈছে they began the work together একেলগে কৰিলে but A leave after 3 days 3 দিন কৰা পাছতহে গৈছে ঠিক আছে then the total number of days total eto number hoy short or likhi dia hoise total number of days needed for the complete the work tenole jab আগৰ ক্লাছটো আমি এনেকুৱা টাইপৰ অলমোস্ট এনেকুৱা টাইপৰ কৰিছিলো তা ডাইৰেক্ট কৈ দিছিল যে A গুছি গল বাকি থাকিল B হয় না B এ গুটেখিনি কাম কৰিব ইয়াত একো কোৱা নাই ঠিক আছে কিন্তু আলটিমেটলি হেতুৱে বুজাইছে কি কৈছে দা নাম্বার টোটাল নাম্বার কিন্তু ইয়াত কৈছে যে টোটাল ঠিক আছে তো আগতকৈ অলপ বেলেগ সেইকাৰণে এটো কোৱেশ্চনটো দিছে সকে তো টোটাল নাম্বার কি কৈছে টোটাল নাম্বার ওলাব দিছে কিন্তু বাকিখিনি কাম কোনে কৰিছে যেহেতু A গুছি গল বাকি কোনে কৰিব B এ কৰিব ঠিক আছে এই একেটাই কনসেপ্ট আছে ওয়ান ডে ওয়ার্ক ঠিক আছে তো আমি কৰো ফার্স্ট অফ অল কি আছে A ওয়ান ডে ওয়ার্ক এটা আমি ডাইরেক্ট কৰিম ঠিক আছে A কি আছে ওয়ান ডে ওয়ার্ক A ওয়ান ডে ওয়ার্ক কিমান হয় এটা কাম 6 দিনত 1/6 হয় তাৰ পাছত B ওয়ান ডে ওয়ার্ক কিমান হ'ব B ৰ হ'ব কিমান 1/12 হৈ গল A আৰু B ওয়ান ডে তে দুইটাৰে ওলাও হয় না A and B A plus দি দিও সুবিধা হৈ যায় তো A plus B কি আছে 1 day work A plus B 1 day work কিমান হ'ব 1/6 plus 1/12 LCM কিমান হ'ব 12 হ'ব আৰু কিমান হ'ব হয় না চাইলক তেতেও এবাৰ 2 কিমান হৈ গল 12 6 দিয়া কেবাৰ যাব দুবাৰ 12 দিয়া এবাৰ ইয়াত কিমান হৈ গল 3/12 4 3 দিয়া 4 বাৰ গল কিমান হল 1/4 হল AB ওয়ান ডে ওয়ার্ক কিমান পালো 1/4 ইহতে কিমান দিন একেলগে কৰিছে ইহতে 3 দিন একেলগে কৰিছে তেনেহলে A plus B কি কৈছে 3 days work লাগিব আমাক হয় না 3 days work তে কি হ'ব এদিনত যদি ইমান কৰে 3 দিনত কিমান কৰিব কি কৰিম জাস্ট ইনটু কৰি দিম 1/4 into 3 equal to কিমান হ'ব 3/4 হল এটা চাও এটা কি কৈছে ইয়াৰ পাছত কি হল A গুছি গল তে বাকি থকা কামখিনিটো আমি ওলাব লাগিব বাকি থকা কাম আমি কেনেকৈ ওলাম টোটাল টাইম টেকেনৰ পৰা ওলাম আৰু আমি আগৰ ক্লাছত ডিসকাস কৰিছিলো যে টোটাল টাইম টেকেন কিমান হয় 1 বুলি ধৰা হয় হয় না তা আমি এটা ৰিমেইনিং ওয়ার্কটো ওলাব লাগিব তেনেহলে আমি ৰিমেইনিং ওয়ার্কটো ওলাও ৰিমেইনিং ওয়ার্ক কিমান হ'ব 1 কিমান কাম কৰিলে ইমানখিনি 3/4 হয় নাই তে কিমান হল LCM 4 ইয়াত হ'ব 4 ইয়াত হ'ব -3 তে কিমান হৈ গল 1/4 হল ৰিমেইনিং ওয়ার্ক কিমান থাকিল তাৰমানে কিমানখিনি কাম বাকি থাকি গল A গুছি যোৱাৰ পাছত 1/4% কাম থাকি গল আৰু এইখিনি কোনে কৰিব এইখিনি কৰিব B এ কাৰণ A টো গুছি গল হয় না তে work done remaining work done by B remaining work
ডান বাই বি এ বি এ এটা কাম কিমান দিনত কৰে কামটো কিমান জব এটা কৰে কিমান দিন 12 দিনত তেনেহ'লে 1/4 কিমান দিনত কৰিব ইনটু 12 চাৰি দিয়ে কেইবাৰ গ'ল তিনিবাৰ হ'ল চাৰি দিয়ে তিনিবাৰ তে কিমান বাকি থকা কামখিনি কিমান দিনত কৰিব 3 ডেজ আছে না 3 ডেজ হ'ল চাওক বস্তুটো ইয়াত কমপ্লিট হোৱা নাই কিন্তু অলমোস্ট ওলোৱা হৈ গ'ল কিন্তু কমপ্লিট হোৱা নাই ইয়াত চাওক বস্তুটো কি কৈছে দেন দ্য টোটেল নাম্বাৰ অফ ডেজ বুজি পাইছে এইটোতে অপশ্যনত আপোনাৰ 3ও থাকিব 6ও থাকিব 9ও থাকিব বুজি পাইছে যোনটো ভুল থাকে অপশ্যনত সেইটো থাকিব কিন্তু এতিয়া চাওক ইয়াত কি কৈছে দ্য নাম্বাৰ অফ কি কৈছে দেন দ্য টোটেল নাম্বাৰ অফ ডেজ কি কৈছে নিডেড ফৰ কমপ্লিট দ্য ৱৰ্ক টোটেল কিমান দিন লাগিলে প্ৰথম 3 দিন কৰিলে পাছত 3 দিন কৰিলে কিমান দিন লাগিল 6 দিন কিন্তু আপুনি ইয়াত উলাই পেলাই যদি অপশ্যন 3 মাৰি থৈ আহে তেনেহ'লে আপোনাৰ ভুল হ'ব কিন্তু আলটিমেটলি আপুনি গোটেইখিনি কাৰেক্টে কৰিছিল ঠিক আছে তো এই কুৱেশ্যনখিনি এইখিনি দেখাবলৈ জাষ্ট এই কুৱেশ্যনটো ল'ব লগা হ'ল তো এইটো চাব কি আছে দেন দ্য টোটেল নাম্বাৰ অফ ডেজ হয় টোটেল নাম্বাৰ অফ ডেজ to complete the work by B কি হ'ব 3 এইখন 3 ৰিমেইনিং ৱৰ্ক 3 থাকিল আৰু একেলগে কিমান দিন কৰিলে 3 দিন তো 3 + 3 = 6 ডেজ ঠিক আছে তো এই কনফিউজটো যাতে নহয় টোটেল কিমান দিন হ'ল 6 ডেজ হ'ল তো নেক্সট কুৱেশ্যনটো লওঁ আমি তো নেক্সট কুৱেশ্যনটো চাওক কি কৈছে 9 women can complete a piece of work in 19 days ঠিক আছে 9 women can complete a piece of work 19 days 9জন মাইকী মানুহে কিমান দিনত কৰে 90 ডেজত কৰি দিয়ে how many days will 8 women to take complete the same work 8জন মাইকী মানুহে কিমান দিন লাগিব হয় না তো এইটো পাৰ্ট আপুনি ফাৰ্স্ট পাৰ্টত আমি ডিসকাস কৰিছিল যে আমি ইয়াত কি কৰিম দুইটাৰ वर्कটো আমি কি কৰিম সেম কৰি দিম আৰু সেম কৰাত আমি এটা ফৰ্মুলা পাইছিলো কি আছিল m1 d1 h1 by w1 = m2 d2 h2 বা t2 by w2 যোনখিনি ভ্যালু দিয়া থাকে সেইখিনি সদায় 1ত হয় আৰু যোনটো ভ্যালু উলাব লাগে সেইটো সদায় কিহত ভ্যালু হয় 2ত ভ্যালু হয় হয় তো কোৱেশ্চনটো চাও কি আছে m1 তাৰ পাছত আছে d1 বা t1 divided by কি আছে w1 তাৰ পাছত আছে m2 d2 t2 w2 হল এটো আছে ইয়াত চাও m হল মেন d হল ডেজ তাৰপাছত ইয়াত t হল টাইম মানে ইমান ঘণ্টাকে কিন্তু ইয়াত টাইমৰ কথা নাই হয় না অৰিজিনাল ফৰ্মুলা এটো আছিল হয় টাইমৰ ক্ষেত্ৰত ইয়াত কি আছিল টাইম বা এইচ টাইম কিছুমান কিতাপত আপুনি t ঠাইত এইচ থাকিব কিছুমানত t থাকিব চাওক ইয়াত t নাই তো হেকাৰণে আপুনি কি t টো নিলিখিলেও হৈ যায় হয় তো ইয়াত কি হৈ যাব m1 d1 by w1 = কি হ'ব m2 d2 by w2 ঠিক আছে তো কিমান জন আছে 1ত কৈছো যোনটো কাম হৈ গল হেতু 9 হয় আৰু d1 বুলি গলে কিমান 19 দিনত complete a piece of work কেটা work এটাই তাৰ পাছত কি হৈছে m2 আমাক কি উলাব দিছে in how many days okay ডে কৈছে m2 কিমান কৈছে 8 জনী মাইকী মানুহ আৰু d2 আপোনাক উলাব দিছে সেম কাম হয় তে ক্ৰস মাল্টিপ্লিকেশন কৰি দিম ওলাই যাব এটো তো ইজি আছে একো টান নাই হয় তে এইটো কি হ'ব তলত আহি যাব 9 into 19 by 8 equal to কি হ'ব d2 বাকি ডিভাইড কৰিব লাগিব কেনসেল আউট তো না যায় 8 টাই 9 হলে সোনকালে হৈ গল কি কয় একটা কোৱেশ্চন ওলাই গল তাত তো 19 into 9 কিমান হল 9 9 1 8 9 9 8 17 171 divided by 8 তে কেদিন আহিব 8
8 দুগুণ 16 16 থাকিল ইয়াত 1 1 11 কেইবাৰ যাব এবাৰ হয় এবাৰ গ'ল কিমান থাকিল ইয়াত থাকিল 3 হয় তো মিক্স ফ্ৰেকশনতে ৰাখি দিয়ক হয় নে মিক্স ফ্ৰেকশনত ৰাখি দিয়ক তো d2 ইকুৱেল টু কিমান হ'ব d2 ইকুৱেল টু কিমান হ'ল আপোনাৰ 8 হ'ল কেইবাৰ গ'ল 21 ইয়াত কিমান হ'ল 3 days হল তো কিমান দিনৰ কামটো কমপ্লিট কৰিব আঠজনী মাইকী মানুহে তো 21 সমস্ত 3/8 দিনত কমপ্লিট কৰিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো লওঁ আমি নেক্সট কোৱেশ্চনটো হৈছে আপোনালোকৰ কি আছে চাওক কি আছে 10 men can made 20 toys in 12 days ঠিক আছে 10জন মানুহে 10 men can made 10জন মানুহে কিমান 20 দিনত 20টা টয় কিমান 12 দিনত কমপ্লিট কৰে ঠিক আছে ইন ওয়ার্কিং 12 আৱাৰ আকৌ কি কৈছে 12 ঘণ্টাকে কৰি পেলাই then how many days can কি আছে 24 person work make 32 toys working 16 hour a day 16 আছিল নে 16 hour okay ঠিক আছে এটা চাওক তো ফর্মুলা কি আছিল MDH মছলা যোনটো আছে হয় নাই M1 D1 H1 বা আপুনি T1 ও ধৰিব পাৰে যি আছে H1 এ দিয়ক একো নাই কি আছে W1 equal to M2 D2 কি হ'ব H2 by W2 হৈ গল যোনটো ভ্যালু দিয়া আছে সেইটো 1 ত আৰু যোনটো ওলাব দিছে সেইখিনি কি হয় গুটেখিনি 2 ত পৰে হল তো ফার্স্ট অফ অল M1 কি আছে কেজন মানুহ আছে 10 জন ইনটু D1 কেই দিনত কমপ্লিট কৰিছে 12 দিনত হল টাইম H আৱাৰ কিমান 12 ঘণ্টা হৈ গল W ওয়ার্ক কাম কৰিছে কি কাম কৰিছে যে পুতলা বনাইছে কেইটা 20টা তে ওয়ার্ক ডান ইকুয়াল টু W ইকুয়াল টু কিমান হ'ব 20 ঠিক আছে সরি তো M টো আপোনাক ওলাব কি দিছে ইন হাউ মেনি ডেজ ওকে D টো ওলাব দিছে কিমান 24% M2 ইকুয়াল টু 24 D2 আপোনাক ওলাব দিছে কিমান ঘণ্টাকে ঘণ্টা দিয়া নাই নেকি 16 ঘণ্টাকে 16 আৱাৰ আৰু কিমান 32 টা টয়স হল তো D2 এফালে ৰাখক বাকি আপুনি নাম্বাৰ ক্ৰস মাল্টিপ্লিকেশন এটো ওপৰত যাব আৰু বাকি ওপৰত আছে কিয় যাব তলত আহি যাব হয় তো D2 আপুনি এফালে ৰাখক তে এটো হৈ গল 10 যেনেকৈ আছে তেনেকৈ ৰাখক 12 ইনটু 12 ডিভাইডেড বাই কিমান হ'ব 24 তলত আহি যাব 16 তলত আহি যাব তাৰপিছত এটো ওপৰত কিমান হ'ব 32 ওপৰত যাবগৈ 32 ওপৰত যাব তাৰপিছত তলতটো 20 টো আছিলি হল আৰু ইকুৱেল টু কি হ'ব D2 হল তো এতিয়া চাওক আপুনি ক্যান্সেল আউট কত যায় এটো 0 আপোনাৰ ক্যান্সেল গল ঠিক আছে 12 দি আপোনাৰ কেইবাৰ যাব 12 দি দুবাৰ যাব তাৰপিছত 16 দুগুণ 32 16 দি ইয়াক কেইবাৰ যাব দুবাৰ যাব আৰু এটোটো ক্যান্সেল গল তাৰপিছত এটো 2 থাকিল আৰু 12 থাকিল 2 দি ইয়াক কেইবাৰ গল ছবাৰ তে আপুনি কিমান পালে आंसर উইল বি কিমান হ'ব 6 D2 তা মানে ইমানখিনি কাম 32 টা টয়স কিমান আছে 32 টা টয়স আছে তো 32 টা টয়স 24 মানুহে 16 ঘণ্টাকে কৰি পেলাই কিমান দিনত কমপ্লিট কৰিব 6 দিনত কমপ্লিট কৰিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও তো নেক্সট কোৱেশ্চনটো হৈছে চাওক কি কৈছে ইফ 6 men and 8 boys চাওক এনেকুৱা কোৱেশ্চন বিলাকত আপুনি কি আছে যেতিয়া n বুজায় ইয়া দুটা কি আছে দুটা বস্তু বেলেগ বেলেগ দিছে কি আছে 6 men আৰু 8 women ঠিক আছে can do a piece of work কি কৰে ইহতে কিমান ইহত ছজন মানুহে আৰু আঠটা লৰাই এটা কাম কিমান দিনত কৰে 10 দিনত আৰু কি কৈছে 26 men and 48 boys can do the same work হে একেটা same work কিমান দিনত কৰে দুদিনত কৰে ঠিক আছে তেনে হলে then the time taken by 15 men and 20 boys তেনে হলে 15টা men আৰু 20 boys can do the same type of work এক নম্বৰ কথা ইয়াত কোনো কাৰো লগত মিলা নাই
ঠিক আছে এটা চাওক ইয়াত কি কৈছে ইয়াত আপুনি দুটা টাইপৰ কোৱেশ্চন পাব এনেকুৱা যোনটো টাইপ আছে ইয়াত হয় এনেকুৱা পাব ইয়াত এটা পাইছে ইয়াত 6 মেন কৈছে নহয় ঠিক আছে 6 মেন এন কৈছে এণ্ড 8 বয়জ হয় 6 মেন এণ্ড 8 বয়জ সদায় মনত ৰাখিব এন যেতিয়া কয় এণ্ডে প্লাছ বুজায় ঠিক আছে এটা সিম্পল আছে এন যেতিয়া আহিব মাজত এনেকুৱা বেলেগ বেলেগ হেৰি ওপৰত তেতিয়া আপুনি কি আহিব 6 সৰি ইয়াত কি আপুনি কি লিখিব পাৰে 6 মেন প্লাস 8 বয় হৈ গল এন বুলি কৈছে লগত আছে 6 জন আৰু 8 জন কি আছে 8টা লৰাই কৰিছে কিন্তু ইয়াত যদি আৰু একটা সেম কোৱেশ্চনত যদি কয় 6 মেন অর 8 বয়জ হৈ গল or 8 boys হয়তো তামনে 6 জন নহলে or 8টা তাৰ মানে ইয়াত কি হ'ব ইকুৱেল হ'ব 6 men equal 8 boys এই দুটা বস্তু মনত ৰাখিব কাৰণ আমি ইয়াৰ পাছত কোৱেশ্চন এনেকুৱা আমি পাম ঠিক আছে কি আছে 6 men in 8 n যেতিয়াই আহিব এন্ডে কি হদাই বুজায় প্লাস বুজায় এন তো কৈছে এন মানে তো কি আৰু ইমানজন or বুলি কলে মানে হয়তো এইটো নহলে এইটো তো সেই কাৰণে কি হৈছে ইকুৱেল হৈছে ঠিক আছে তো ফাৰ্স্ট অফ অল চাওক ইয়াত কি কৰিছে ইয়াত আমি কি হৈছে মেন আৰু 8 বয়জ আছে এই গুটেখিনিক আমি এটা জায়গাত কনভাৰ্ট কৰি লাগিব তাৰ মানে হয়তো মেনত কনভাৰ্ট কৰিম নহলে বয়জত কনভাৰ্ট কৰি লম ঠিক আছে ইয়াত আমাক যোনটো কৈছে আমি সেইটো আমি কনভাৰ্ট কৰি লব লাগিব ঠিক আছে এতিয়া চাওক তো ফার্স্ট অফ অল আমি ইয়াত কি কৰিম আমি ওয়ার্ক দুইটাৰ কি আছে সেম ওয়ার্ক কৈছে আমি ওয়ার্ক ডান টু ইকুৱেল কৰিম তে কেনেকে কৰে চাওক এতিয়া মেন ডাইৰেক্ট নিলিখো এম বুলি লিখি দিম হৈছে 6 মেন কি কৈছে প্লাস 8 বয় 8টা বয় ঠিক আছে আৰু কি আছে MDH হেতু এটা আছে হয় না ইকুৱেল আৰু কি কৈছে ওয়ার্ক 10 দিনত কৰে আৰু সব ই যিমান দিনত কামটো কৰে যিমানখিনি কাম কৰে এটো 26 মেন 48 বয়জৰ সিমানখিনি কামেই কৰে হয় না বেলেগ কামটো হয় দিন আগ পিছ আছে কিন্তু ইমানখিনি কামেই কৰে হয় ইকুৱেল টু কিমান আছে 26 মেন আৰু আপোনাৰ কিমান আছে প্লাস n কৈছে 48 বয়জ এতিয়া চাওক ই কিমান দিন কৰে 10 দিন into 10 আৰু ই কিমান দিন কৰে into 2 days হল দুইটা ওয়ার্ক সেম হ'ব না ইমানখিনি কাম যিমান দিনতে নকৰ ইমানখিনি কাম যিমান দিনত কৰে ইমানখিনি কামো কিমান দিনত কৰে কিমান দিনত নহয় সৰি কথাটো কোতে ভুল হৈছে কিমান পোৰশন ই যিমানখিনি কাম কৰে ইও কিমানখিনি কামে কৰে আমি ওয়ার্কটো ইকুৱেল কৰিছো ডেট মাইন একো আমি ইকুৱেল কৰা নাই বুজি পাইছে তো ফার্স্ট অফ অল ইয়াত কি কৈছে চাওক ইয়াত মেইন বস্তুটো কি আছে ইয়াত মেন দিছে বয় দিছে গুটে দুটা বস্তু দিছে তো ইয়াত আমি ডাইৰেক্ট আপুনি একো কৰিব নাই হেকাৰণে আমি কি কৰিম হয়তো মেনত কনভাৰ্ট কৰিম নহলে বয়জত কনভাৰ্ট কৰিম ঠিক আছে তো এতিয়া চাওক তো ইনটু কৰিলে আপুনি কিমান হ'ব 60 মেন প্লাস 80 বয়জ হল তো এফালে কিমান হ'ব 24 6 দুগুণ 12 2 কলে 2 দুগুণ 4 1 5 52 মেন প্লাস 8 দুগুণ 16 6 কলে 4 গুণ 96 বয়জ হৈ গল সরি এটো এফালে লৈ আনক আৰু এটো এফালে লৈ যাওক তো 60 মেন মাইনাস এফালে আহিলে কি হ'ব 52 মেন হৈ গল এফালে আনিলে মাইনাস হৈ গল আৰু এফালে কি আছে 96 বয়জ মাইনাস এফালে গলে মাইনাস হৈ যাব কি হ'ব 80 বয়জ হৈ গল তো ইয়াত কিমান হৈ গল 8 মেন হয় না আৰু এফালে কিমান হৈ গল 16 বয়জ ওকে মেন ইকুৱেল টু 1 man equal to 16 boy by 8 equal to কিমান হ'ব আদি কেবাৰ গল দুবাৰ এজন মানুহে যিমানখিনি কৰে দুজন মাইকী মানুহেও সিমানখিনি কৰে আমি হেতু বস্তু গম পাই গলো বুজি পাইছে এজন মানুহে যিমানখিনি কাম কৰে দুজন লৰায়ো সিমানখিনিয়ে কাম কৰে
ঠিক আছে আমি এতিয়া যিকোনো এটাত হয়তো ইয়াত এইটো কনভাৰ্ট কৰি লওঁ তে এইটো কি কয় এইটো কনভাৰ্ট কৰি লওঁ বা এইটো কনভাৰ্ট কৰি ল'লে তাৰপিছত এইটোকো কনভাৰ্ট কৰি ল'ব লাগিব হয় না আল্টিমেটলি যোনখিনি কৰিম আমি সেইখিনি কনভাৰ্ট কৰি ল'ব লাগিব ঠিক আছে তো এতিয়া চাওক আমি এইটো বস্তুৰ পৰা আমি এইটো গম পালো যে এজন মানে যিমানখিনি কাম কৰে সেইখিনি কাম কৰিবলৈ দুজন মানুহৰ কিমানখিনি সময় লাগে দুজন ল'ৰা ঠিক আছে তো ফাৰ্ষ্ট অফ অল এইটো কনভাৰ্ট কৰি লওঁ এতিয়া চাওক 6 men plus 8 boys whole 6 whole man equal to কিমান হয় twice of boy তো ইয়াত আপুনি twice of boy লিখিব পাৰে হয় না 1 মানে তো 1 তো সবতে থাকে men plus 8 boys হৈ গ'ল তো 6 দুগুণ 12 12 boys plus 8 boys equal to কিমান হ'ল 20 boys তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো ইয়াৰ পৰা আমি এটোৱে গম পালো যে 6 জন মানুহে 6 জন মেনে আৰু 8 জন বয়ে যিমানখিনি কাম কৰে সিমানখিনি কাম 20 জন ল'ৰাৰ সিমানখিনি সময় লাগে তো ইকুৱেল টু 20 বয়স হৈছে হয় তো এতিয়া আপোনাক ওলাব কি দিছে তো এইটো ওলাব দিছে তো এইটোকো আমি কনভাৰ্ট কৰি লওঁ তো কিমান আছে 15 men plus 20 boys হল তো 15 into m বুলি ক'লে twice of b হয় 20 of b 15 দুগুণ কিমান 30 boys plus 20 boys কিমান হৈ গ'ল 50 50 boys তাৰ মানে 15 জন মানুহে আৰু 20 টা ল'ৰাই কিমান যিমানখিনি কাম কৰে সিমানখিনি কি কয় 20 জন ল'ৰাই সিমানখিনি কাম কৰে হৈ গ'ল তো আমি দুইটা কনভাৰ্ট কৰি দিলো আমি ইয়াৰ এইটো কনভাৰ্ট কৰিব পাৰে আপুনি এইটো কনভাৰ্ট কৰে আপোনাৰ ইচ্ছা যোনটো কৰিব পাৰে তাৰপিছত আমাক ওলাব এইটো দিছে এতিয়া আমি কিহত ফৰ্মুলাত আহি গ'ল MDH ৰ ফৰ্মুলাত আহি গ'ল এতিয়া চাওক ইমানখিনি মানুহ ইকুৱেল টু কি হয় 20 বয়স হয় according to question M1 D1 H1 by W1 কি হ'ব M2 D2 H2 by W2 হৈ গ'ল মেন কিমান হ'ল ইমানখিনি 6 জন মই ইয়াত চাওক ইয়াত এইকাৰণে কনভাৰ্ট কৰিবলৈ কাৰণ ইয়াত ফ্লাকচুৱেট হৈছে 6 জন মানুহ ইয়াত 6 জন মানুহ 8 জন ল'ৰাই গৈছে আৰু ইয়াত কৈছে 15টা মানুহ ইয়াত 20 জন মেন হয়তো মেন হ'ব লাগিব নহলে বয়জ হ'ব লাগিব হয় সেইকাৰণে আমি কি কৰিলো দুইটাকে এটা কনভাৰ্ট হয় ইয়াতো 20 বয়জ দিস ইকুৱেল টু কি 20 বয়জ আৰু এইখিনি ইকুৱেল টু কিমান হয় 50 বয়জ সেইকাৰণে এটা জায়গাত আমি কনভাৰ্ট কৰিলো এতিয়া আপুনি ওলাব sorry তো মেন ইকুৱেল টু কিমান হৈ গ'ল ইয়াৰ ইকুৱেল টু 20 হল 20 আৰু ডে বুলি ক'লে কিমান দিন লাগে 10 দিন লাগে আৱাৰটো ইয়াত কোৱা নাই তে আৱাৰ নালাগে কিমানখিনি এটা কাম আৰু ইয়াত ওলাব কি দিছে হাউ কি কৈছে দেন দা টাইম টেকেন ওকে টাইম টেকেনে কৈছে ওকে তাৰমানে কিমান দিন লাগিব তো M2 ইকুৱেল টু কিমান আছে 15 জন মানুহ আৰু 20 জন ল'ৰা ইকুৱেল টু কিমান হয় 50 বয়স হয় ইয়াত হৈ গ'ল 50 তাৰপিছত ইনটু D2 ইকুৱেল টু 1 হল তে D2 ইকুৱেল টু কি হ'ব 50 তো তলত আহি যাব হয় 20 into 10 divided by কি হৈ গ'ল 50 ইকুৱেল টু কি হ'ব D2 0 0 কেনসেল গ'ল 5 দিয়ে কেবাৰ গ'ল 4 বাৰ 5 4 গুণ 20 হয় তে কিমান দিন লাগিল 4 দিন লাগিল ঠিক আছে তো ইয়াত চাওক ইন জেনেৰেল এটো অলপ তাৰমানে এইবিলাক এনেকুৱা টাইপৰ কোৱেশ্চন আহিছে আৰু এটো প্ৰিভিয়াস ইয়াৰ পেপাৰতে আহিছে আমি যিমানখিনি কৰিছো প্ৰিভিয়াস ইয়াৰ পেপাৰতে আহিছে তাৰমানে এনেকুৱা কোৱেশ্চন বহুত আহিছে জাস্ট নাম্বাৰখিনি বদলাই আহিছে ঠিক আছে তো ইয়াত মেইনলি আমি কনভাৰ্ট কিয় কৰিব লগা হ'ল কাৰণ ইয়াত দুইটাৰে বস্তু বেলেগ দিয়া আছে 8 men and 6 men আৰু 8 boys আপুনি দুইটা আমি কি কৰিলো ফাৰ্স্ট অফ অল এটা জায়গাত আমি কনভাৰ্ট কৰিলো হয়তো মেনত কৰক আপুনি মেনতো কৰিব পাৰে তে মেনত ইকুৱেল টু এটো কি হ'ব বয়জ ইকুৱেল টু কি হ'ব হাফ মেন তাৰমানে এটা ল'ৰা কিমান দিন কৰিব এটা ল'ৰাই আমি এটো কি আছে আমি ইয়াতো কনভাৰ্ট কৰিব পাৰো 8 men ইফালে কিমান দিছে 16 বয়জ ইকুৱেল টু 8 men হয় তো বয়জ ইকুৱেল টু কিমান হ'ব 8/16 হাফ মেন এটা বয়জ কিমান কৰে এজন
এজন মানুহে যিমানখিনি কাম কৰে তাৰ আধাখিনি বয়জে কৰে তো হাফ অফ মেন তো এইটো অলপ কেচকালিয়া হৈ যায় ঠিক আছে এইটো কেচকালিয়া হৈ যায় তাৰমানে অলপ ফ্ৰেকশ্যনত আহি যায় তো কেনচেল আউট কৰি থাকিব লাগে তো তাতকৈ বেষ্ট আমি কি আছে কেনচেল আউট কৰিব নালাগে ফ্ৰেকশ্যনো নাথাকে ফ্ৰেকশ্যন থাকিলে আকৌ কেচকাল হৈ যায় ঠিক আছে তো সেইকাৰণে ইয়াত কি কৰিলোঁ আমি বয়জত কনভাৰ্ট কৰি দিলোঁ হ'ল তো আমি এতিয়া এটা জাগাতটো কৰিলে নহ'ব আপোনাক এইটো ভ্যালু দিছে তো এইটো কনভাৰ্ট কৰিব লাগিব আৰু যোনটো বস্তু ওলাব দিছে এইটো আপোনাক ওলাব দিছে এইটো আপুনি এইটো কনভাৰ্ট কৰি ল'ব লাগিব যদি আপুনি এইটো কনভাৰ্ট কৰিলে এইটো কনভাৰ্ট নকৰিলে তো একো ভ্যালুৱে নিমিলে আপোনাৰ একো বেলেন্সে নহল হয় নাই আপোনাৰ যোনটো ভ্যালু দিয়া আছে সেইটো আমি বয়জত কনভাৰ্ট কৰি ললো বয়জত কনভাৰ্ট কৰি আৰু যোনটো বস্তু ওলাব দিছে সেইটো আমি বয়জত কনভাৰ্ট কৰি দিলো তো তাৰ পাছত আমাৰ কি হৈছে সামটো ওলাইছে ঠিক আছে তো এইটো কনভাৰ্ট কৰাৰ পাছত কি হয় MDH মছলা যোনটো আছে সেইটো ওপৰতে ফৰ্মুলাটো আছে M1D1H1/W1 M2D2/H2/W2 তো ইয়াত ভ্যালু পুট কৰিলো H একো দিয়া নাই তে পুট কৰিব নালাগে হয় না D1 মানে 1 আছে আৰু D2 আছে ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো 50 ওপৰত আছে তলত আহি যাব 0 0 কেনসেল 5 দিয়া কিবাৰ 4 বাৰ গল তো आंसर will be 4 ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি তো নেক্সট কোৱেশ্চনটো চাওক আপোনাৰ কি আছে ইয়াৰ এবাৰ দুইটা বস্তু সোমোৱা আছে ঠিক আছে তো ইয়াত কৈছে চাওক ইফ 3 men or ঠিক আছে ইয়াত কি কৈছে ইফ 3 men or কি কৈছে 4 women can complete a work in 43 days হয়তো তিনজন মানুহে নহলে চাৰিজনী মাইকী মানুহে মটা মানুহ মেল বা চাৰিজন ফিমেলে কামটো কিমান দিনত কৰে 43 ডেজত কৰে কিন্তু ইয়াত কি কৈছে ইন হাউ মেনি ডেজ 7 men and দুইটা থাকিব কিন্তু আপোনাক যোনটো ৰিজাল্ট ওলাব দিছে 7 men and 5 women complete the same work ঠিক আছে কিন্তু আপোনাক ভ্যালু দিয়া আছে হয়তো তিনজনী মানুহে কৰে নহলে চাৰিজনী মাইকী মানুহে কামটো কিমান দিনত কৰে দুই যায় দুইটাৰ একেটা সময় লাগে তিনজন মানুহে বা চাৰিজনী মাইকী মানুহে কিমান দিনত কৰে 43 ডেজত 43 ডেজ লাগে আপোনাক ওলাব দিছে যে 7 men and 8 women তো ফার্স্ট অফ অল কথা তো ইয়াতটো আমি জানো আমি অলপ আগতে মই কৈছে যত এন্ড আহিব তাত প্লাস হ'ব যত অর হ'ব ইকুৱেল হ'ব হয় তো এইটো আমি কনভার্ট কৰিলাম হয়তো আমি মেনত কনভার্ট কৰিলাম বা এইটো ওমেন সরি ওমেনত কনভার্ট কৰিলাম তে কনভার্ট কৰিলে আমি জানো যোনটো আমাৰ ফৰ্মুলা আছে M1D1/H1 W1 = M1D1 M2D2/H2 হয় আমি এইটো কনভার্টটো কৰিব লাগিব আমি হয়তো মেনত কনভার্ট কৰিম নহলে ওমেন তো এতিয়া চাওক আমি ইয়াত দিয়া আছে 3 men equal কি হ'ব 4 women হয় তো আপুনি কিহত কৰিব মেনতে কৰক 1 man equal to কি হ'ব 4/3 women হৈ গল এটো হল তো নেক্সট তো চাওক এটো আমি এটা কনভার্ট কৰিম তেতিয়া আমি ওলাব পাৰিম নাও কি কৈছে 7 men plus 5 women হল তো men দিয়া আছে ইমান 7 ইনটু হ'ব মেনৰ ঠাইত কি হ'ব 4/3 women plus 5 women হয় তো ইয়াত কিমান হল 7 4 গুণ 28 28/3 women plus 5 women হল তো এলসিএম কিমান হ'ব এলসিএম 3 এ হ'ব তো ইয়াত হৈ যাব 28 ইয়াত কিমান হৈ যাব 15 হৈ গল 15 কিমান হৈ গল ইকুয়াল টু women এ হল তো ইফালে যদি মই লিখো কিমান হ'ব 8 5 13 3 করলে 1 2 1 3 1 4 43/3 women হল তাৰ মানে 7 men কি কৈছে 5 women এ যিমানখিনি কৰে 43 বাই ইমান ওমেনে হিমানখিনি কামেই কৰে তো আমি এতিয়া কি কলো ইয়াৰ ইকুয়াল টু এটা ওমেনত আমি ভ্যালু পাই গলো ঠিক আছে তো এতিয়া আপুনি ভ্যালু পুট কৰি দিয়ক কি আছে M1D1 M1D1 এ আছে ন বাকি না লাগে ওকে W1 ইকুয়াল টু কি হ'ব M2D2/W2 হয় তাৰ পাছত আপুনি এটা ভ্যালু পুট কৰক M1 কিমান আছে M1 আমি কি পালো M1 কি ইয়াত যেহেতু ওমেন ধৰিছো এটো আমি ওমেন ধৰিছো তে এফালে আমি কি ধৰিব লাগিব ওমেনে ধৰিব লাগিব তে কি লম 4 ওমেন তাৰ পাছত ইয়াত আপোনাৰ কিমান আছে কেদিনত কৰে 43 ডেজ ওকে 43 ডেজ W1
m2 কিমান বুলি ক'লে m2 কিমান হ'ব 43/3 তো ইয়াত ফ্ৰেকশন হৈ যাব 43/3 ইনটু d টো আপোনাক ওলাব দিছে এটো দিস হল তাৰ পাছত আছে 4 ইনটু 43 1 তাৰ পাছত চাওক এটো 43 ওপৰত আছে 3 টো তলত নামি যাব হয় ইনটু d2 এটা d2 এফালে আছে বাকিখিনি এফালে লৈ যাব ক্ৰস মাল্টিপ্লিকেশন কৰক আপোনাৰ आंसर ওলাই যাব 4 into 43 তো 43 ওপৰত আছে ক'ত আহিব তলত আহি গল 43 তাৰ পিছত 3 কি আছে 3 তলত আছে 3 ক'ত যাব ওপৰত যাব ইনটু ইয়াত 3 হৈ গল হল তাৰ পাছত এফালে কিমান হৈ যাব এফালে এইটো 3 তো ঠিক আছে এফালে কিমান থাকিল d2 তে 43 কেনসেল গল 4 3 গুণ 12 ইকুয়াল টু d2 হল আমি आंसर কিমান পালো 12 দিনত কামটো কৰিব 12 days ঠিক আছে 12 দিনত কামটো কমপ্লিট কৰিব ফার্স্ট অফ অল আমি এই দুটা অংকৰ পৰা লাষ্টত আগৰটো যোনটো আছে এটো আছে ইয়াৰ পৰা এটাই গম পাইছো যে ভ্যালু দুইটাতে সেম হ'ব লাগিব হয়তো বয়জত থাকিব লাগিব বা গাৰ্লত নহলে মেন ওমেন যেটো যতে নহক আপুনি যোনটো ভ্যালু দিয়া আছে যদি দুইটাত ওমেন আৰু বয়জত আছে হয়তো ওমেনত কনভার্ট কৰিলক নহলে বয়জত কনভার্ট কৰিলক ঠিক আছে এটাত আমি কি কইল আগৰটো আমি কোৱেশ্চনত আমি কি পাইছিলো দুইটাতে এন আছিল 15 মেন নে কিবা এটা আছিল দুইটা মেন আৰু বয়জ ইয়াত কি আছে ইয়াত এটা অৰ দিছে ইয়াত তো অৰ দিয়াৰ কাৰণে আধাখিনি কামটো তো আমাৰ বাছি গল হয় এটো অৰ দিয়া মানে কি অৰ দিয়া মানে ইয়াৰ হৈ গল ইকুৱেল হৈ গল এটো ইকুৱেল এটো হয়তো তিনটা মেনে কৰিব নহলে চাৰিটা ওমেনে কৰিব ঠিক আছে তো এটো আছিল কোৱেশ্চনটো ঠিক আছে তো নেক্সট কোৱেশ্চনটো লও আমি নেক্সট কোৱেশ্চনটো হৈছে আপুনি চাওক সৰি এটো আপোনালোকৰ লাষ্ট কোৱেশ্চন আছে চাইলো কি কৈছে 6 men and 12 women can do a piece of work in 20 days in how many days কি কৈছে 8 men and twice or 16 women do twice কি কৈছে ইয়াত কি দিছে do twice as this work ঠিক আছে twice কৈছে ঠিক আছে তো একেটা বস্তু কি কৰিব লাগিব কনভার্ট কৰি লব লাগিব হয়তো মেনত নহলে ওমেনত তো 6 men or আছে ইকুৱেল টু কি হ'ব ইকুৱেল হৈ যাব 6 ওমেন হল মেন ইকুৱেল টু কিমান হ'ব 12/6 ওমেন ইকুৱেল টু কি হ'ব 2 ওমেন হল মেন ইকুৱেল টু টুৱাইস অফ ওমেন তো এটো কনভার্ট কৰি লও তেতিয়া আমি ভ্যালু ওলাব পাৰিম হয় না 8 men plus 16 women হল তো আমি কি কৈছো মেনত কৰিছে ন 8 men ইকুৱেল টু কিমান হ'ব টুৱাইস অফ women plus 16 women হল 8 দুগুণ কিমান 16 16 women plus 16 women কিমান হৈ গল 32 women এই 32 women তামনে 8 জন মানুহ আৰু 16 টা ওমেনে যিমানখিনি কৰে হিমানখিনি কাম 32 ওমেনেও কৰে হয় তে according to questions কি আছে now কি আছে m1 d1 h1 by w1 equal to কি হ'ব m2 d2 h2 by w2 হৈ গল ইয়াত মেন আছে ন মেনত কি হল ললো ওমেন লৈছো ন আপুনি চাব যে ভ্যালু কি লৈছো ওমেন লৈছো তে ইয়া আমি কি কৰিম ওমেন লম হয় তে ওমেনত কিমান আছে 12 জন আছে কামটো কিমান দিনত কমপ্লিট কৰে কামটো কৰে 20 দিনত 20 w1 কিমান হ'ব w1 হয় তো m2 বুলি ক'লে কি হ'ব m2 সরি m2 তো ইয়াতে ওলাই দিছো আমি হয় কিমান 32 ওমেন আমাক কি ওলাব দিছে ইন হাউ মেনি ডেজ আমাক d2 ওলাব দিছে হয় তো d2 ইকুৱেল টু এতিয়া চাও d2 কি কৈছে do twice as work ইয়াত কৈছে twice তাৰমানে যোনটো কাম কৰিছে হেতু ইয়াত কৈ ডাবল কৰিবলৈ তাৰমানে ই যোনটো কাম কৰিছে হি তাৰ ডাবল কৰিবলৈ কিমান তো work ইকুৱেল টু কি হ'ব twice হ'ব ইয়াত 2 হ'ব
বুজি পাইছে ইয়াত চাওক ডু টুৱাইচ কি আছে টুৱাইচ এজ দিছ ৱৰ্ক হ'ল তো ইয়াত 2 বহি হ'ল তে d2 ইকুৱেল টু বাকীখিনি আপুনি একোনে চেম ক্ৰছ মাল্টিপ্লিকেশ্যন d2 ইকুৱেল টু কিমান হ'ব ইয়াত হৈ গ'ল 12 ইয়াত হৈ গ'ল 20 32 কি হৈ গ'ল তলত নামি গ'ল আৰু ওপৰত কিমান হৈ গ'ল 2 হয় ওপৰত হৈ গ'ল 2 তো চাওঁ এতিয়া কিহেদি যাব 2 দি ইয়াক কেঞ্চেল গ'ল 2 দি ইয়াক কেইবাৰ যাব 16 বাৰ 16 16 দুগুণ 32 তাৰ পাছত 4 দি ইয়াক কেইবাৰ গ'ল 3 বাৰ 4 দি ইয়াক 4 বাৰ 4 দি ইয়াক কেইবাৰ যাব 5 বাৰ তে 5 3 গুণ 15 5 3 গুণ 15 ইকুৱেল টু d2 তাৰমানে কিমান দিন কমপ্লিট কৰিব 8 জন মানুহ আৰু 16 জন মানুহে ডাবল কামটো ডাবল কৰিব যোনটো কাম বনাইছে ধৰি লওক এটা বস্তু বনাইছে তাৰ ডাবল বস্তু বনাবলৈ কিমান দিন লাগিব 15 দিন লাগিব ঠিক আছে তো ইমানখিনিয়ে আছিল টাইম এণ্ড ৱৰ্কত আমি যিমানখিনি আপোনাৰ পাৰিছোঁ সিমানখিনি আপোনালোকক কভাৰ কৰিছোঁ প্ৰত্যেকটো কুৱেশ্যন বেলেগ বেলেগ টাইপ হয় তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ